ৰমেন বৰুৱাই জীৱিত অৱস্থাত আছেনে, কি অৱস্থাত আছে? ৰাজ্য চৰকাৰৰ কোনো সংগীত শিল্পী ৰমেন বৰুৱা জীৱিত অৱস্থাত আছেনে, মৃত অৱস্থাত আছে? ইয়াৰ কোনো তথ্য নাই ৰাজ্য চৰকাৰৰ হাতত। ব্ৰহ্মপুত্ৰৰ বুকুত ৰমেন বৰুৱাৰ মৃতদেহৰ সন্ধান চলাই দায়িত্ব শেষ কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ পৰা মুখ্যমন্ত্ৰীৰ বাৰে বাৰে ক'বলৈ চেষ্টা চলোৱা হৈছে ৰমেন বৰুৱাই মানসিক আঘাত পাই ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই আত্মহত্যা কৰিলে। এনেধৰণৰ বক্তব্য চৰকাৰ ফালৰ পৰা কিয় পোৱা নাছিল? আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধাৰণা দিব বিচাৰিছে যে ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই ৰমেন বৰুৱাই আত্মহত্যা কৰিছে। ইয়াৰ জৰিয়তে ৰমেন বৰুৱাৰ ফাইল বন্ধ কৰিব বিচাৰিছে চৰকাৰে। ৰমেন বৰুৱাই জীয়াই আছে বুলি ক'লে ইয়াৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাব লাগিব। ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলাব লাগিব। আৰক্ষী নিশ্চিত কোনো এজন মানুহে নিজ ইচ্ছামতে আত্মগোপন কৰিলে তেওঁক উলিয়াই আনিবলৈ, সেই ব্যক্তিজনক উলিয়াই আনিবলৈ, ইমানটো বিচাৰি উলিয়াই আনিবলৈ ইমানো সম্ভৱ নহয়। ৰমেন বৰুৱাৰ পিতৃয়ে প্ৰায় 5 বছৰ ধৰি বিহাৰৰ কাটিহাৰত তেওঁ আত্মগোপন কৰি আছিল। ইতিমধ্যে আত্মগোপন কৰি থকা সুনীল গগৈক এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। এনে অৱস্থাত ৰমেন বৰুৱা জীৱিত আছে বুলি ক'লে বিপদত পৰিব চৰকাৰে। ঘনে ঘনে ৰমেন বৰুৱাৰ সন্ধান উলিয়াবলৈ দাবী কৰিব চৰকাৰক বিভিন্ন দল সংগঠনে। সেয়েহে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি তেওঁ মৃত্যু হৈছে বুলি দায়িত্ব শেষ কৰিবলৈ বিচাৰিছে আৰক্ষীয়ে। পৰিয়ালৰ মতে ৰমেন বৰুৱাই এতিয়াও জীৱিত অৱস্থাত আছে বুলি তেওঁলোকে কৈছে। কিন্তু ৰমেন বৰুৱা সন্ধানহীন হৈ আছে। লগে লগে ৰাজনীতি আৰম্ভ হৈ গৈছে অসমত। অৰ্থাৎ অখিল গগৈ যিহেতু নেকি ৰাজ্যৰ দলৰ প্ৰতিনিধি সাক্ষাৎকাৰ কৰে, ৰমেন বৰুৱা জীৱিত অৱস্থাত আছে আৰু তেওঁক অভিযান চলাই উদ্ধাৰ কৰিব লাগে বুলি দাবী জনাইছে অখিল গগৈ। আৰু ৰমেন বৰুৱাৰ বিষয়ে আলোচনা কৰে অখিল গগৈয়ে। যিহেতু নেকি বহুতো ডাঙৰ কথা আলোচনা কৰিছে অখিল গগৈয়ে। যিটো ৰমেন বৰুৱাৰ লগত ডাঙৰ কাজিয়া হৈছিল, তেওঁ অত্যাচাৰ কৰিছিল তেওঁৰ জীয়ৰীয়ে। সেই জীয়ৰী কন্যা যিহেতু নেকি বিবাহ বিচ্ছেদ হৈ ঘৰলৈ আহি তেওঁ সুৰাপান কৰি তেওঁৰ ৰমেন বৰুৱাৰ লগত কাজিয়া কৰিছিল, তেওঁৰ পিতৃৰ লগত কাজিয়া কৰিছিল গোটেই নিশা। সেইবাবে তেওঁ ওলাই গ'ল ঘৰৰ পৰা, কোনো এতিয়ালৈকে সন্ধানহীন হৈ আছে বুলি দাবী জনাইছে অখিল গগৈ। কিন্তু এটা ডাঙৰ কথা, যিহেতু নেকি পৰিয়ালৰ লগত যিমানটো ডাঙৰ কাজিয়া হৈ গৈছে সেইটো ডাঙৰ মেইন কথা নহয়। কিন্তু অসম আৰক্ষীয়ে এতিয়ালৈকে, অসম চৰকাৰে এতিয়ালৈকে সন্ধানহীন হৈ আছে, যিহেতু নেকি ৰমেন বৰুৱা এতিয়ালৈকে বিচাৰি উলিয়াবলৈ পৰা নাই। বহুতো ডাঙৰ কথা, কিয় উলিয়াব পৰা নাই এই অসম আৰক্ষীয়ে? তেনেকৈ অখিল গগৈ ডাঙৰীয়া, দিগন্ত ডাঙৰীয়াৰ লগত তেওঁ কথা পাতিছে। যিহেতু নেকি এতিয়ালৈকে সন্ধানহীন হৈ আছে ৰমেন বৰুৱা। কিন্তু ৰমেন বৰুৱা কিয় সন্ধানহীন হৈ আছে? তেওঁক নদীত যদি জাপ দি মৃতদেহটো উলিয়াব লাগে, তেওঁ কৈছে উলিয়াব লাগে, সন্ধান বিচাৰি উলিয়াব লাগে। যিহেতু নেকি নৰ্মেল অকল বিচাৰিলে নহ'ব, তেওঁক সকলো ধৰণৰ তলে ওপৰে অভিযান চলাই তেওঁক সন্ধানহীন হৈ থকা তোক উলিয়াব লাগে ৰমেন বৰুৱাক, তেওঁ কৈছে অখিল গগৈ ডাঙৰীয়া। আপোনালোকে গম পাইছে, এজন শিল্পী এনেকুৱা গা এৰাৰ দৰে এৰি দিলে নহ'ব। যিহেতু নেকি আপোনালোকে সন্ধানহীনজনক বিচাৰি উলিয়াব লাগে বুলি দাবী জনাইছে অখিল গগৈ ডাঙৰীয়া। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। তো মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাম।